আপোনালোকে নমস্কাৰ অসম পুলিচৰ যেটো নতুন পদ আছে সেই নতুন পদৰ বাবে আপোনালোক সকলোবোৰ বান্ধৱী সাজু হবৰ হল এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যে আপোনালোকৰ যেটো নতুন ভ্যাকেন্সি আছে সেই নতুন ভ্যাকেন্সিটো আপোনালোকক নৱেম্বৰ মাহত দিয়া হ'ব গতিকে এই ভিডিওটো বনোৱাৰ উদ্দেশ্য হ'ল আপোনালোকৰ যিসকলে অলপ নম্বৰৰ কাৰণে ৰৈ গৈছে আৰু যিসকলৰ বয়স এতিয়া এপ্লাই কৰিবৰ বাবে হ'ব 18 বছৰত ভৰি দিব তেখেতসকল ক্যান্ডিডেটছে এই ইন্টাৰভিউটোৰ বাবে নিজকে প্ৰস্তুতি চলাক যাতে আপোনালোকে এপইন্টমেন্টটো ল'ব পাৰে আপোনালোক সকলোৱে জ্ঞাত যে আমাৰ যেটো বৰ্তমান অসম পুলিচৰ বিশেষকৈ যিখিনি ভ্যাকেন্সিছ আছে সেই ভ্যাকেন্সিত কিমানখিনি কম্পিটিশন হোৱা দেখিবলৈ পোৱা যায় এইবাৰো যেটো ৰিক্ৰুটমেন্ট হৈ গল সেই ৰিক্ৰুটো ভালেখিনি কম্পিটিশন আছিল আৰু তাৰে ভিতৰত যে কম্পিটিশনত সৰ্বোত্তম দেখুৱাবলৈ বা সৰ্বোত্তম পাৰদৰ্শিতা কৰিবলৈ সক্ষম হৈছে তেখেতসকলে এতিয়া এপইন্টমেন্ট ল'ব এতিয়া এপইন্টমেন্টৰ ওপৰত বেলেগকৈ ভিডিও বনাম ঠিক তেনেদৰে আপোনালোকৰ বহু মানুহে আপোনালোকক ডিমোটিভেট কৰিব আপোনালোকে হয়তো 2-3 বাৰ প্ৰচেষ্টা 4-5 বাৰ প্ৰচেষ্টা কৰিও হয়তো পৰা নাই তাৰ কাৰণে ডিমোটিভেট কৰিব কিন্তু সেইবোৰৰ প্ৰতি আওকাণ দিব কাৰণ মানুহে যেতিয়া আপুনি সফল হ'ব তেতিয়াহে আপোনালোকৰ ওচৰলৈ আহিব আৰু যেতিয়া বিফলতাৰ সন্মুখীন হ'ব তেতিয়া কোনেও নাহে বৰঞ্চ আপোনাক ঠাট্টা মস্কৰাৰে ভৰাই দিব বা আপোনাক কেনেকৈ ডিমোটিভেট বা কেনেকৈ পিছলৈ টানিব পাৰি হেতু কথাহে বা সেই কাৰণে উৎসাহিত যুগুত কৰিব নাই বেছিভাগ নিজৰ মানুহে তেনেকুৱা কৰা দেখা যায় বা ওচৰ চুবুৰীয়া মানুহবোৰে তেনেকুৱা কৰা দেখা যায় গতিকে আপোনালোকে নিজৰ কষ্ট কৰক নিজৰ মেধা ভিত্তিত নিজৰ কষ্টৰ ভিত্তিত নিশ্চয়কৈ চাকৰি পাবলৈ সক্ষম হ'ব কিয়নো এতিয়া এইখন চৰকাৰৰ দিনত আপোনালোকে কোনো ধৰণৰ পইচা দিবৰো প্ৰয়োজন নহয় আপোনালোকে নিজে সৎ পথত থাকি সৎ চিন্তা কৰি সৎভাৱে যেতিয়া আপোনালোকে এই প্ৰচেষ্টাটো নিজে আগবঢ়াই লৈ যাব লাগিব তাৰ বাবে আপোনালোকে নিজকে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব তেতিয়াহে আপোনালোকে এই দিনটো দেখিবলৈ পাব কোনো কথা নাই এবাৰ নোৱাৰিবা এবাৰ নতুনকৈ আপোনালোকে দিছে নতুনকৈ ফাৰ্স্ট অটেম্পটতে আপোনালোকে ক্লিয়াৰ কৰিবলৈ নিজকে চেষ্টা কৰক কিয়নো এইবাৰ যেটো ভ্যাকেন্সিছ আছে সেই ভ্যাকেন্সিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নৱেম্বৰ মাহৰতে খোলা দিম বুলি কৈছে গতিকে আপোনালোকে নিজকে প্ৰথমতে ফিজিকেলৰ কাৰণে প্ৰিপাৰেচন কৰক আৰু তাৰ লগে লগে আপোনালোকে এক্সামিনেশনৰ বাবেও প্ৰিপাৰেচন কৰক এটা এক্সামিনেশনৰ বাবে কেনেদৰে প্ৰিপাৰেচন কৰিব হেতু এটা মূল বিষয়বস্তু হয় আপোনালোকে কি কৰিব যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰ আমি ইয়াতে অলৰেডি আলোচনা কৰিছো আৰু আমি অনাগত দিনত আলোচনা কৰিম আপোনালোকে সেইবিলাক চাব আৰু কোড বেছি মনোযোগ দিব লাগে কোনটো সেক্টৰত বেছি মনোযোগ দিব লাগে হেতু চাব ধৰা হল আপোনালোকে প্ৰথমতে ভাবিছে যে মই অসম পুলিচৰ যেটো ৰিক্ৰুটমেন্ট আছে সেই অসম পুলিচৰ ৰিক্ৰুটমেন্টত মই মনোযোগ বেছি গৈ দিম গতিকে আপোনালোকে কি কৰিব লাগিব হিষ্ট্ৰীৰ ওপৰত অলপ বেছিকৈ গুৰুত্ব বা প্ৰাধান্য দিব লাগিব বাকি এডিআৰই হওক ডিএমই হওক তাত কিনেকুৱা ধৰণৰ কোৱেশ্চন বেছিকৈ আহে তাৰ ওপৰত প্ৰাধান্য দিব লাগিব কিন্তু এনেকুৱা নহয় যে হিষ্ট্ৰীৰ কোৱেশ্চন নাহিব হিষ্ট্ৰীৰ কোৱেশ্চনটো বহুখিনি অহা দেখা যায় কিন্তু তাৰো সমান্তৰালকৈ আপোনালোকে বাকি ভৌগোলিক দৃষ্টিকোণৰ ফালৰ পৰা চাব লাগিব তাৰ বাবে মই এনচিইআৰটি বুকছৰ সামাৰি আৰু ইয়াৰে যেটো এমসিকিউজ আছে হেতু আপোনালোকৰ সুবিধাৰ্থে মই লৈ আহিম আপোনালোকে ভিডিওবোৰ চাব আৰু বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব আমাৰ এই চেনেলটোৰ এটাই উদ্দেশ্য যে আপোনালোকে এটা চাকৰি পাবলৈ সক্ষম হওক আপোনালোকৰ যাতে 50ৰ ভিতৰত যেটো আপোনালোকৰ 50 নম্বৰ থাকে আপোনালোকে জানে কনিষ্টেবলত সেই 50 নম্বৰৰ ভিতৰত যাতে আপোনালোকে 42 প্লাস এটেম্প্ট কৰিব পাৰে হেতু আমাৰ এই চেনেলটোৰ মূল লক্ষ্য আৰু তাৰ লগে লগে আপোনালোকে যেটো ৰানিং প্ৰেক্টিস আছে জাম্পিং প্ৰেক্টিস আছে চিন আপ প্ৰেক্টিস আছে সেইবিলাক প্ৰেক্টিস কৰি থাকক কিন্তু হেতু ফিজিক্যাল পঢ়া সব আপোনালোকৰ প্ৰেক্টিসৰ ওপৰত হ'ব আপোনালোকে মানসিক আৰু শাৰীৰিক দুটাই সুস্থ সবল কৰি ৰাখিব লাগিব তো মই আশা কৰো আপোনালোকে নিশ্চয়কৈ নৱেম্বৰ মাহৰ যেটো ভ্যাকেন্সিছ আছে সেই ভ্যাকেন্সিটোত এপ্লাই কৰাৰ পিছত আৰু বৰ্তমানৰ পৰা আপোনালোকে সেই ভ্যাকেন্সিটোৰ বাবে প্ৰস্তুতি চলাব আৰু বন্ধু বান্ধৱীলৈ এই ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ জয় অসম